শৃংখল চলিহাৰ দৰে এজন উশৃংখল আৰু ভণ্ড যুৱক এজনৰ কথাত আচলতে প্ৰতিক্ৰিয়া দিবলৈ মন নাযায়, কিন্তু তাৰ দৰে ভণ্ড দালাল জদামূৰ্খ গুণ্ডা প্ৰকৃতিৰ ল'ৰা এজনকে মিডিয়াই উঠাই আজি অসমৰ ডাঙৰ নেতা বনাই পেলাইছে। সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে অৰ্থাৎ সংবাদ মাধ্যমৰ জৰিয়তে শৃংখল চলিহাকো কিছু শিক্ষা দিয়াৰ প্ৰয়োজন অনুভৱ কৰিছো। কিন্তু যাতে ভুল বুজাবুজি নহয় তাৰ কাৰণে প্ৰথমতে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো, বীৰ লাচি থানাৰ সদস্য যি মানৱজ্যোতি চতিয়াৰ অকাল মৃত্যু হৈছে, তাৰ মৃত্যুত আমি পূৰ্বতেও গভীৰ শোক প্ৰকাশ কৰিছো। আচলতে পূৰ্বতে ধাৰণা কৰা হৈছিল যে দুৰ্ঘটনাজনিত কাৰণত আচলতে তাৰ মৃত্যু হৈছে, কিন্তু এতিয়া অভিযোগ উত্থাপন হৈছে সেয়া হেনো হত্যাকাণ্ড। গতিকে এই হত্যাকাণ্ডৰ লগত যদি কোনোবা দুষ্কৃতিকাৰী জড়িত আছে, কোনোবা অপৰাধী জড়িত আছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰা হওক, তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰা হওক, প্ৰয়োজনত ফাঁচি দিয়া হওক, তাত আমাৰ সমৰ্থন আছে, সমগ্ৰ অসমৰ ৰাইজে সমৰ্থন কৰিব। কিন্তু এই ঘটনাৰ আলম লৈ শৃংখল চলিহাতে আকৌ পূৰ্বৰ দৰে মিয়া কৰি বাংলাদেশী কৰি অসমত যি আকৌ এক ঘৃণাৰ পৰিৱেশ, বিদ্বেষৰ পৰিৱেশ, সংঘাতময় পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে, সেই কথাটোক কিন্তু আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰো। বিশেষকৈ কালি শৃংখল চলিহাই সংবাদ মাধ্যমৰ আগত বক্তব্য প্ৰদান কৰোঁতে ধুবুৰীবাসীক বাংলাদেশী বুলি তুচ্ছ তাচ্ছিল্য কৰি অপমান কৰি মিনি ধুবুৰী, মিনি বাংলাদেশ বুলি কৈ যি অপমান কৰিলে, তাৰ আমি তীব্ৰ নিন্দা কৰিছো, গৰিহণা দিছো, প্ৰতিবাদ কৰিছো আৰু দাবী জনাইছো শৃংখল চলিহাই অতি শীঘ্ৰে ধুবুৰীবাসী ৰাইজৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খুজি তেওঁৰ সেই বক্তব্য উঠাই লওক। হেৰ শৃংখল, তই ভবাৰ দৰে ধুবুৰী জিলাত বাংলাদেশী ভৰি থকা নাই, তই ভবাৰ দৰে ধুবুৰী জিলাত বাংলাদেশী কিলবিলাই থকা নাই। ধুবুৰীত বসবাস কৰা প্ৰতিজন মানুহ ভাৰতীয় হয়, প্ৰতিজন মানুহ অসমীয়া হয়, প্ৰতিজন মানুহ খিলঞ্জীয়া হয়। ধুবুৰী জিলাত বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষা, জনগোষ্ঠীৰ লোকসকলে সমিল মিলে অতীজৰ পৰা বসবাস কৰি আহিছে। তই জাননে নাই ধুবুৰী জিলা কি হয়, ধুবুৰী জিলাৰ ইতিহাস কি, ধুবুৰী জিলাৰ ঐতিহ্য কি? তই নিশ্চয় শুনিছ বেউলা লক্ষিন্দৰৰ কাহিনী। এই বেউলা লক্ষিন্দৰৰ কাহিনীৰ স্মৃত বিজড়িত পবিত্ৰ ভূমি হৈছে ধুবুৰী। তই নিশ্চয় জান যে শংকৰ আমাৰ গুৰুজনাই সেই তাহানিতে ধুবুৰীৰ ছত্ৰশালাত আপোনাৰ যি সত্ৰ প্ৰতিষ্ঠা কৰি গৈছে, সেই সত্ৰৰ পবিত্ৰ ভূমি হৈছে ধুবুৰী। সেই গুৰু টেগ বাহাদুৰ চাহাবে তাহানিতে গুৰু দুৱাৰ যে স্থাপন কৰি গৈছে, তাৰ পবিত্ৰ ভূমি হৈছে ধুবুৰী। ধুবুৰী অসমৰ ভিতৰত আটাইতকৈ পুৰণি যি মছজিদ আছে, ৰঙামাটি পাণবাৰী মছজিদ, সেই মছজিদৰ পবিত্ৰ ভূমি হৈছে ধুবুৰী। ধুবুৰী ৰজা প্ৰভাষ চন্দ্ৰ বৰুৱাৰ ভূমি। ধুবুৰী ভাৰতবৰ্ষৰ বিখ্যাত পৰিচালক অভিনেতা প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ ভূমি। ধুবুৰী লোকগীতৰ সম্ৰাজ্ঞী শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ ভূমি। ধুবুৰী জননেতা শৰৎচন্দ্ৰ বৰুৱা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিংহ ডাঙৰীয়াৰ ভূমি। ধুবুৰী প্ৰখ্যাত গল্পকাৰ শিলভদ্ৰ ডাঙৰীয়াৰ ভূমি। গতিকে তই ভবাৰ দৰে ধুবুৰী বাংলাদেশেৰে ভৰি থকা নাই। তই নিজকে জাতীয় সংগঠনৰ নেতা বুলি পৰিচয় দিয়া, কিন্তু তই নিজৰ ঘৰখনক কেৱল অসম বুলি ভাবা, নিজৰ ঘৰখনৰ মানুহক কেৱল অসমীয়া আৰু খিলঞ্জীয়া বুলি ভাবা। অসমৰ বসবাস কৰি থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ সম্পৰ্কে তোৰ কোনো জ্ঞান নাই, বিভিন্ন জিলা সম্পৰ্কে কোনো জ্ঞান নাই। সেইকাৰণে তোক আকৌ এবাৰ সকীয়াই দিছো যে তোক প্ৰায়েই দেখো যে ধুবুৰী সম্পৰ্কে, ধুবুৰীৰ মানুহ সম্পৰ্কে সদায় তুচ্ছ তাচ্ছিল্য কৰি অপমান কৰি থকা। এনেকুৱা বক্তব্য যাতে দুনাই নিদিয়া, তাৰ কাৰণে তোক আজি কিছু কথা কবলৈ বাধ্য হলো। আকৌ এবাৰ কৈছো, ধুবুৰী জিলাক অপমান কৰা, ধুবুৰী জিলাক তুচ্ছ তাচ্ছিল্য কৰা, ধুবুৰীৰ মানুহক বাংলাদেশী বুলি কোৱা, তই অতি শীঘ্ৰেই ধুবুৰীবাসী ৰাইজৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খুজি তোৰ বক্তব্য উঠাই ল, নহলে ধুবুৰী জিলাবাসী ৰাইজে কিন্তু তোক কেতিয়াও ক্ষমা নকৰে। এই কথাটোৱেতো কোনো মগজু থকা ব্যক্তিয়ে, কোনো বিবেক থকা ব্যক্তিয়ে, কোনো জ্ঞান থকা ব্যক্তিয়ে এনেকুৱা ধৰণৰ মন্তব্য কৰিব পাৰে নেকি? বানপানীৰ সুযোগ লৈ কেনেকৈ তাতে ৭,০০০ বাংলাদেশী সোমাবলৈ পাৰে নেকি? এইটো কেতিয়াও সম্ভৱ হয় নেকি? তাৰ অৰ্থ সি কি কব বিচাৰিছে, এই বানপানীৰ সময়ত নামনি অসমৰ পৰা বিভিন্ন NGO, বিভিন্ন ব্যক্তিয়ে যে সেই মানুহখিনিক সহায় কৰিবলৈ গৈছিলে, সেই সহায় কৰা মানুহকে আচলতে আওপকীয়াকৈ সি বাংলাদেশী কব খোজা নাই নে? কিন্তু সেই কথাটোৱে কব বিচাৰিছে, নহয় জানো? আৰু যদি সি সঁচাকৈয়ে ভাবে যে তাতে ৭,০০০ বাংলাদেশী সোমাইছে, তেতিয়াহলে সেইটো সি তাৰ প্ৰিয় চৰকাৰ, তার প্রিয় রাজনৈতিক দল বিজেপি, তার মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, নরেন্দ্র মোদী, অমিত শাহকে সমালোচনা কৰিব লাগে। তার নাম লৈ সংঘাত সৃষ্টি কৰিব পৰা, ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰিবা, বিদ্বেষৰ পৰিৱেশ সৃষ্টি কৰিব পৰা মিয়া কৰি বাংলাদেশী বুলি কৈ তেনেকুৱা ধৰণৰ পৰিৱেশ সি সৃষ্টি কৰা উচিত নহয়। সঁচা কথা কবলৈ গলে আমাৰ গাঁৱলীয়া ভাষাত কয় নহয়, কুকুৰৰ নেগুৰত ঘিউ ঢালিলেও যে চিধা নহয়। ভাবিছিলো যে উজনি অসমৰ এই সংহাৰী বানে, এই দুৰ্যোগৰ সময়তো ভাবিছিলো যে মানুহৰ মন বিলাক চাগে বহল কৰি পেলালে, মানুহৰ মন বিলাকৰ ভিতৰত থকা যি আৱৰ্জনা আছিলে সেইবিলাক চাগে অলপমান দূৰ কৰি লৈ গল,
যেনেকুৱা ধৰণে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো মানুহে সেই দুৰ্যোগৰ কাৰণে মানুহৰ কাষত থিয় দিছে, মানুহক সহায় কৰিছে। সেই সময়ত দেখিছো শৃংখল চলি আহোঁতেও আজমলৰ লগত ঘূৰিছে, আজমলৰ লগত সহযোগিতা কৰিছে, অথচ গোটেই জীৱন আজমলক তেওঁলোকে বাংলাদেশী বুলি কৈ আহিলে, আজমলক বাংলাদেশীৰ ৰক্ষক বুলি কৈ আহিলে। তো যেতিয়া সহায় কৰিব গৈছে, লাখ লাখ টকা প্ৰদান কৰিছে, তেতিয়া তেওঁলোকে ভাল। এতিয়া সেই বিপদৰ সময় নাই, এতিয়া তেওঁলোকে পুনৰ আকৌ তেনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰিছে। অত্যন্ত দুৰ্ভাগ্যজনক, লজ্জাজনক, নিন্দাজনক। বৰ হতাশ হৈছো এনেকুৱা ধৰণৰ বক্তব্য শুনি।